হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা মাৰ্বল কেকৰ ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছো। আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই ভাল পাব। আৰু তাৰ কাৰণে মই লৈছো এয়া 3টা কণী। কণীকেইটা আমি ধুনীয়াকৈ হুইস্কাৰ এডালৰ সহায়েৰে ফেটি ল'ব লাগিব। আৰু যদি আপোনালোকৰ ইলেক্ট্ৰিক বিটাৰৰ ইউজ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইলেক্ট্ৰিক বিটাৰ দিও আপোনালোকে বিট কৰি ল'ব পাৰিব। আৰু মই হুইস্কাৰৰ সহায়ত কণীকেইটা ফেটি লৈছো ধুনীয়াকৈ। আৰু এনেকুৱা বগা বগা ফেন অহালৈকে আপোনালোকে ফেটি ল'ব লাগিব। এয়া চাওকচোন, ধুনীয়াকৈ বগা হৈ গৈছে, বগা বগা ফেন আহিছে, তাৰমানে আমাৰ কণীখিনি ফেটা হৈ গৈছে। আৰু এতিয়া মই লৈছো 1 কাপ অইল, মানে ৰিফাইন অইল। সেই 1 কাপ অইল লৈছো। অইলখিনি ধুনীয়াকৈ দি সেইখিনিকো আমি হুইস্কাৰডালৰ সহায়েৰে ফেটি ল'ব লাগিব। আৰু বস্তুবিলাক এটা এটাকে দি ফেটি ল'ব লাগিব। এনেকুৱা নহয় যে গোটেইখিনি দি এবাৰতে ফেটি ল'ম, সেইটো কাম নকৰিব। আৰু এতিয়া দিছো 1 কাপ চেনি, গোটা চেনি দিছো মই। আৰু যিটো কাপেৰে মই তেল লৈছিলো সেইটো কাপেৰে মই চেনি দিছো। আৰু এইখিনি মই গোটা চেনি লৈছো, যিহেতু আজি মই গোটা চেনি ব্যৱহাৰ কৰি দেখুৱাম বুলি ভাবিছো, গতিকে গোটা চেনি লৈছো। আৰু ধুনীয়াকৈ চেনিখিনি দিয়াৰ পিছতো মই ফেটি লৈছো। এয়া গোটেই চেনি আৰু তেল কণীখিনিৰ লগত মিক্স হৈ গৈছে। আৰু এয়া চাওক, আমাৰ এইখিনিলৈকে ফেটা হৈ গৈছে, তেল আৰু চেনিখিনিলৈকে আমাৰ ফেটি হৈ গৈছে। এতিয়া দিছো সেইটো কাপৰ জোখাৰে মই 1 কাপ ময়দা। ময়দা 1 কাপ দিলো। ময়দাখিনিকো একেই প্ৰচেছত আমি ধুনীয়াকৈ ফেটি ল'ব লাগিব, যেতিয়ালৈকে গোটেই ময়দাখিনি ধুনীয়াকৈ মানে মিক্স হৈ নাযায় তেতিয়ালৈকে আমি ফেটি ল'ব লাগিব। গুটি থাকিবলৈ নিদিব। আৰু এইখিনি মই চালি লোৱা হয়, ময়দাখিনি আগত মই চালি থৈছিলো। আৰু লৈছো এচামুচ বেকিং পাউডাৰ আৰু আধা চামুচ ভেনিলা এচেন্স। আধা চামুচ নহয়, আচলতে এচামুচে হয় এইখিনি। ভেনিলা এচেন্স দিছো আৰু দিছো বেকিং পাউডাৰ। আপোনালোকে ইলাইচি এচেন্স খাম বুলি ভাবিলে ইলাইচিও দিব পাৰে। আৰু মই ভেনিলা দিছো, যিহেতু এইটো মাৰ্বল কেক হ'ব, সেয়েহে মই ভেনিলা দিছো। আৰু দি বস্তুখিনি গোটেইখিনি এয়া দিয়া হৈ গ'ল। আৰু বেকিং আৰু ভেনিলা এচেন্স দিয়াৰ পিছতো আমি ধুনীয়াকৈ মিক্স কৰি ললো, স্পেচুলা এখনৰ সহায়েৰে মিক্স কৰি ললো। এতিয়া লৈছো এচামুচ কোকো পাউডাৰ, একেবাৰে সৰু চামুচ এখনেৰে এচামুচ লৈছো মই। আৰু তাতে অকণমান এয়া যিখিনি ফেটি থোৱা মিশ্ৰণখিনি সেয়া অকণমান দি লৈছো। দি হুইস্কাৰডালৰ সহায়েৰে ফেটি লৈছো, যাতে অকণমানো ইয়াত গুটি নাথাকে। অকণমান ফেটি ল'ব। এয়া আমাৰ এইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। কেক টিনটোত মই কাগজ এখন লগাই ললো, অইল ব্ৰাছ কৰি কাগজ লগাই ল'ব। আৰু এতিয়া তাত অকণমান যিখিনি কণীৰ বগা মিশ্ৰণখিনি সেইখিনি দিছো। আৰু অকণমান এয়া কোকো পাউডাৰ মিক্স কৰি থোৱা চকলেটৰ মিশ্ৰণখিনি দিছো। এতিয়া আকৌ ইয়াৰ ওপৰত আমি বগা বেটাৰখিনি দিম, তাৰ ওপৰত আকৌ চকলেটৰ বেটাৰখিনি দিম। এনেকুৱাকে যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে আপোনালোকে এইটো প্ৰচেছতে দি ল'ব। ইয়াৰ ওপৰত আকৌ এতিয়া বগা বেটাৰখিনি দি দিব লাগিব। এয়া দি দিছো। আৰু চকলেটৰ বেটাৰখিনি ইয়াৰ ওপৰতে দি দিম। আকৌ আমি এইখিনি দি ললো। শেষ নোহোৱালৈকে অলপ অলপকে বগা বেটাৰখিনি অলপ, তাৰ ওপৰত চকলেটৰ বেটাৰটো আপোনালোকে এনেকুৱাকে দি ল'ব। দি লোৱাৰ পিছত অকণমান টেপিং কৰি দিব, যাতে এয়াৰটো ওলাই যায়, এয়াৰ বাবলটো ওলাই যায়। আৰু এডাল টুথপিকৰ সহায়েৰে এনেকুৱাকে অকণমান টানি ল'ব, যাতে ফুল এপাহৰ নিচিনা হৈ যায়। মই অকণমান ঘন ঘনকে টানিছো, আপোনালোকে ইচ্ছা কৰিলে অকণমান মানে ফাক ফাককেও টানিব পাৰে। এইখিনি সম্পূৰ্ণ নিজৰ ওপৰত কথা। আমাৰ ইমানখিনিলৈকে আমাৰ এতিয়া হৈ গৈছে। আৰু যিহেতু মই কেকটো গেছত বনাম, সেইকাৰণে মই কেৰাহীখন পাতি প্ৰিহিট কৰি ললো 5 মিনিট মান। আৰু একেবাৰে ল' ফ্লেমত আপোনালোকে এনেকে উঠাই দিব, ষ্টেণ্ড এডাল দি উঠাই দিব। প্ৰায় 40 মিনিট মানৰ পিছত এই আমাৰ কেকটো ৰেডি হৈ গৈছে। এয়া চাওক, টুথপিকত অলপো কেঁচা বেটাৰ আমাৰ লাগি অহা নাই, তাৰমানে আমাৰ কেকটো ৰেডি হৈ গৈছে। আৰু এতিয়া আমি কেকটো মল্ডৰ পৰা উলিয়াই ল'ম। এয়া চাওক, ইমান ধুনীয়াকৈ অকণমানো কাগজত লাগি নধৰাকৈ এৰাই গৈছে আমাৰ কাগজখিলা।
আৰু এয়া চাওক কিমান সফট হৈছে, কিমান স্পঞ্জি হৈছে, ধৰিব পাৰিছে নহয়। এয়া চাওক একেবাৰে ওচৰৰ পৰা দেখুৱাইছো মই, চাওকচোন। এতিয়া কাটোতে গম পাইছে নহয় কিমান স্পঞ্জি হৈছে। আৰু এয়া চাওক কাটি ললো, বহুত বেছি স্পঞ্জি হয়। এইটো হিচাপত বনালে আপোনালোকৰ কেকটো স্পঞ্জ হবই। আৰু দেখিবলৈওতো ধুনীয়া লাগিছেও, খাবলেও টেষ্ট হয়। এনেকুৱাকে আপোনালোকে বনাই চাব। আৰু কেনেকুৱা হৈছে নহৈছে সেইটো মোক কমেন্ট কৰি জনাব। যিসকলে ৰেচিপিটো চাই বনাই তেওঁলোকে এবাৰলৈ হলেও এটা কমেন্ট কৰি দিব, কিয়নো কমেন্ট বিলাকে আমাক বহুত বেছি উৎসাহিত কৰে, যাতে আকৌ আমি নেক্সট ভিডিঅ' এটা বনাব পাৰো। আৰু এয়া চাওক মই গোটেই কেইপিচ কেক কাটি ললো, যিহেতু এইটো হাফ কেজিৰ মল্ডত বনাইছিলো, হাফ কেজিৰ কেক আছিলে। আৰু বস্তুখিনি গোটেইখিনি হাফ কেজিৰ ৰেচিপি হয়। আপোনালোকে যদি 1 কেজিত বনাম বুলি ভাবে তেতিয়াহলে বস্তুখিনি আপোনালোকে ডাবল কৰি লব। আৰু এয়া মই এটুকুৰা এৰাই মেলি দেখুৱাই দিছো, ধৰিব পাৰিলে নহয় আপোনালোকে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ ইমানেই, ধন্যবাদ।